Hello everyone. আজি ক্লাছটোত মই ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ ৰিভিজন টেষ্টৰ যিকেইটা গ্ৰামাৰ আছে মই ইয়াত ধুনীয়াকৈ বুজাই দিম তোমালোকে জাস্ট বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু তোমালোকে এইবৰ PDF অৰ্থাৎ এই গ্ৰামাৰৰ PDF খন বা এই গ্ৰামাৰবোৰ যদি তোমালোকে পাব বিচৰা তেনেহলে এইখন গ্ৰামাৰৰ PDF ৰ লিংকটো মই এইখন ভিডিও ডেসক্ৰিপচনত দি দিছো তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে So, prothom question to yet ki koise amak sailo ebar the change the following affirmative sentences into interrogative sentence. So, ki koribole koise change orthat poriborton koribo koise kak affirmative sentence burok ki holoi interrogative sentence loi orthat yed amak jiketa question dia ase ei question keta affirmative sentence likha ase jenikwa question number 1 2 ebor affirmative sentence dia ase amak interrogative poriborton koribo lagibo So, এইখিনি ভালদৰে বুজিবলৈ বা শুদ্ধকৈ পৰিৱৰ্তন কৰিবলৈ হলে আমাক দুটা কথা প্ৰথমত জানিবই লাগিব সেই দুটা মই প্ৰথমত জনাই দি আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা যেনেকুৱা আফাৰ্মেটিভ সেন্টেন্সবোৰৰ ষ্ট্ৰাকচাৰ বা গঠনটো কেনেকুৱা হেতু ভালদৰে জানিব লাগিব সো আফাৰ্মেটিভ সেন্টেন্স এটা হ'বলৈ হলে প্ৰথমত আমাক স্টাৰ্ট কৰিব লাগিব সাবজেক্টৰে স্টাৰ্ট কৰিব লাগিব সেন্টেন্সটো দেন আমাক ফাইনাইট ভাৰ্ব এটা লিখিব লাগিব দেন আদাৰ ওয়াৰ্ডছ লিখি পেলাই শেষত ফুল ষ্টপ দিব লাগিব আৰু আন এটা কথা আমাক মনত ৰাখিব লাগিব হেতু হল আফাৰ্মেটিভ সেন্টেন্সৰ মিনিংখিনি সদায় হয় বোধক হ'ব লাগিব বা হা বোধক হ'ব লাগিব কেতিয়া নহয় বা প্ৰশ্নসূচক বা বেলেগ ভাৱ প্ৰকাশ পাব না লাগিব জাস্ট হয় বোধক ভাৱখিনি থাকিব লাগিব সো এই কোৱেশ্চন বৰ সোৱা এবাৰ সাবজেক্ট ৰে স্টাৰ্ট হৈছে ভাৰ্ব আছে এটো কোৱেশ্চনৰ সাবজেক্ট ৰে স্টাৰ্ট হৈছে দেন ভাৰ্ব আছে আৰু প্ৰত্যেকটো সেন্টেন্সৰ মিনিংখিনি হয় বোধক হিচাপত প্ৰকাশ পাইছে সো এইবোৰ সেন্টেন্স আফাৰ্মেটিভ হয় এতিয়া সেন্টেন্সবোৰটো দিয়া আছে আমাক চেঞ্জ কৰিব লাগিব ইন্টাৰোগেটিভত এতিয়া কথা হল ইন্টাৰোগেটিভত কেনেকৈ পৰিৱৰ্তন কৰিম সো ইন্টাৰোগেটিভত পৰিৱৰ্তন কৰিবলৈ হলে আমাক ষ্ট্ৰাকচাৰটো মনত ৰাখিব লাগিব যেনেকৈ আফাৰ্মেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰ আছে সাবজেক্টৰে স্টাৰ্ট হ'ব ইন্টাৰোগেটিভ সেন্টেন্স কিহেৰে স্টাৰ্ট হ'ব হেল্পিং ভাৰ্বৰে স্টাৰ্ট কৰিব লাগিব দেন আমাক সাবজেক্ট লিখিব লাগিব অৰ্থাৎ সাবজেক্টৰ সন্মুখত হেল্পিং ভাৰ্ব লিখিব লাগিব তাৰ পিছত মেইন ভাৰ্ব and then other words likar bisot hekhon likhibo lagibo question mark orthat question mark eta put koribo lagibo so I repeat it once again affirmative sentence bor structure keneko hobo lagibo subject re start hobo lagibo finite verb thakibo lagibo then other words bor likhar bisot full stop thakibo lagibo aru verb khini hoy bodok hobo lagibo aru interrogative hobole hole subject or khonmukhot amak helping verb likhibo lagibo orthat interrogative sentence to amak helping verb start koribo lagibo then subject then main verb then other words likar bisot hekhot ki dibo lagibo question mark dibo lagibo aru ortho khini ba bhab khini kenekwa prakash pabo lagibo prosnot prakash hobo lagibo je tomar naam ki orthat tumi bhat khala ne tumi pora khuna kora ne so enekwa dhonor bhab thakibo lagibo so tomaloke ato nischoy bujibo parisa etia mai question loi aguai jam so first question to dia ase she wants to be a journalist ki buja palu je tai egoraki journalist ba hangbadik hobo bisare so yad hoy bodok bhab kini prakash paise subject to subject dia ase prothomot then finite verb dia ase so no doubt tumaloko ato bujibo parisa je this sentence has been written in affirmative sentence So আমাক কিহত পৰিৱৰ্তন কৰিব লাগিব প্ৰশ্নত খুদিছে যেহেতু ইন্টাৰোগেটিভ সেন্টেন্সত পৰিৱৰ্তন কৰিব লাগিব গতিকে ইন্টাৰোগেটিভত পৰিৱৰ্তন কৰিবলৈ হলে আমাক এই ষ্ট্ৰাকচাৰটো মনত ৰাখিব লাগিব কি ষ্ট্ৰাকচাৰ যে প্ৰথমত আমাক হেল্পিং ভাৰ্বৰে স্টাৰ্ট কৰিব লাগিব সো তাৰ বাবে আমি কি কৰিম প্ৰথমত সাম কোৱেশ্চনটোত হেল্পিং ভাৰ্ব দিয়া আছে না নাই হেল্পিং ভাৰ্ব থাকিব পাৰে না থাকিব পাৰে হেতু আমাক চাব লাগিব ওকে সো হেল্পিং ভাৰ্ব কোন কেতিয়া হয় সেইবোৰ হয়তো তোমালোকে নিশ্চয় জানা যদি না জানা তেনে হলে কমেন্ট কৰিবা মই তোমালোকৰ বাবে হেল্পিং ভাৰ্বৰ লৈ আহিম বা হেল্পিং ভাৰ্ব কোনবোৰ হয় সেইবোৰ তোমালোকক বুজাই দিম ওকে সো ইয়াত সাবজেক্টৰ পিছত মেইন ভাৰ্ব দিয়া আছে wants কিন্তু ইয়াত হেল্পিং ভাৰ্ব দিয়া নাই হেল্পিং ভাৰ্ব যেনেকুৱা am is are was were has have had shall should will would can could may might এনেকুৱা 20 there are 24 helping verbs আছে ওকে সো এইবোৰ তোমালোকক মনত ৰাখিব লাগিব সো সেইবোৰৰ ইয়াত এটাও হেল্পিং ভাৰ্ব দিয়া নাই যদি হেল্পিং ভাৰ্ব দিয়া নাই তেনে হলে কি ভাৰ্ব থাকিব হেল্পিং ভাৰ্ব না থাকিলে মেইন ভাৰ্ব থাকিবই
and in this sentence the main verb is wants. Wants is the main verb. Okay, so wants is the main verb here. Okay, so wants to আমাক এতিয়া চাব লাগিব যে মেইন ভার্ব হিসাবত ভার্বৰ ফার্স্ট ফর্ম দিয়া আছে না ভার্বৰ সেকেন্ড ফর্ম দিয়া আছে নে ভার্বৰ থার্ড ফর্ম নে ভার্বৰ কি ফর্ম দিয়া আছে সেইখিনি আমাক চাব লাগিব। ওকে, এইখিনি মন ৰাখিবা। সো ইয়াত চালো আমি ওয়ান্স এটো হল ভার্বৰ ফিফথ ফর্ম। ওয়ান্স টু হল ভার্বৰ ফিফথ ফর্ম। তোমালোকে হয়তো নিশ্চয় জানা সাধাৰণতে ভাৰ্বৰ শেষত যদি এছ বা ইএছ লগাই দিয়া থাকে সেইবোৰ ভাৰ্বৰ ফিফথ ফর্ম হিসাবত ধৰি লোৱা হয়। সো আমি জানা পালো যে ইয়াত যেটো ভার্ব দিয়া আছে সেইটো ভার্বৰ ফিফথ ফর্মত দিয়া আছে আৰু তোমালোকে মনত ৰাখিবা যদি মেইন ভার্বটো ভাৰ্বৰ ফিফথ ফর্ম হয় তেনেহলে এনেকুৱা ভাৰ্বৰ বাবে আমি এটা হেল্পিং ভার্ব লম, সেইটো হ'ব ডাজ। মনত ৰাখিবা ডাজ। আৰু যদি তোমালোকে মেইন ভার্বটো ইয়াত ভাৰ্বৰ ফার্স্ট ফর্ম ৰূপত পোৱা তেনেহলে আমি হেল্পিং ভার্ব হিসাবত কি ব্যৱহাৰ কৰিম ডু। এইখিনি তোমালোকে মন ৰাখিবা, মোস্ট ইম্পৰ্টেন্ট হয়। আৰু যদি মেইন ভার্বটো তোমালোকে ভাৰ্বৰ সেকেন্ড ফর্মত পোৱা তেনেহলে কি লিখিব লাগিব হেল্পিং ভার্ব, তেনেহলে আমাক হেল্পিং ভার্ব লিখিব লাগিব ডিড। এইখিনি স্ট্ৰাকচাৰ বা এইখিনি নিয়ম তোমালোকে ভালদৰে মনত ৰাখিবা, মোস্ট ইম্পৰ্টেন্ট হয়। প্ৰতিটো কোৱেশ্চন কৰাত আমাক এইখিনি নিয়ম লাগিব। I repeat it once again, মেইন ভার্বটো যদি ভাৰ্বৰ ফিফথ ফর্মত হয় তেনেহলে আমি হেল্পিং ভার্ব হিসাবত ডাজ ব্যৱহাৰ কৰিম। মেইন ভার্বটো যদি ভাৰ্বৰ ফার্স্ট ফর্মত হয় তেনেহলে আমি হেল্পিং ভার্ব হিসাবত আমি ডু ইউজ কৰিম। আৰু যদি মেইন ভার্বটো সেকেন্ড ফর্মত হয় তেনেহলে আমি হেল্পিং ভার্ব হিসাবত ডিড ইউজ কৰিম। ক্লিয়াৰ? ওকে, সো এতিয়া আমি চাও আনসারটো কেনেকৈ লিখা আছে। INT means মই ইয়াত ইন্টাৰগেটিভ শর্ট ফর্মত লিখিছো। সো এতিয়া আমাক যেহেতু হেল্পিং ভার্বৰে স্টার্ট কৰিব লাগে আৰু আমি মেইন ভার্বটো পালো ভাৰ্বৰ ফিফথ ফর্ম, ভাৰ্বৰ ফিফথ ফর্ম হলে কি হ'ব ডাজ হ'ব, সেইবাবে আমি ইয়াত হেল্পিং ভার্বটো ডাজেৰে স্টার্ট কৰিলো। I hope it's clear to all of you, right? Okay, now আমি হেল্পিং ভার্বটো লিখিলো, মেইন ভার্বৰ পৰা হেল্পিং ভার্বটো লৈ আহিলো। বেলেগ হেল্পিং ভার্ব নথকাৰ বাবে আমি ডু ডিড ডাজৰ পৰা যিকোনো এটা লিখিব লাগিব। মনত ৰাখিবা যদি হেল্পিং ভার্ব দিয়া নাথাকে তেনেহলে সদায় ডু ডিড নহলে ডাজ লিখিব লাগিব মেইন ভাৰ্বৰ পৰা। সো আমি ডাজ লিখিলো, আমি স্ট্ৰাকচাৰত কি পাইছিলো হেল্পিং ভার্ব লিখিব লাগিব, দেন সাবজেক্ট লিখিব লাগিব। এন্ড in this sentence the subject is she, so we have to write here she as subject. she subject হয় গতে she আমি ইয়াত সাবজেক্ট হিচাপত লিখি দিলো, কাৰণ হেল্পিং ভাৰ্বৰ পিছত সাবজেক্ট লিখিব লাগিব। সো আমি কি কৰিলো she ইয়াত লিখি দিলো। ওকে, তাৰ পিছত মেইন ভাৰ্বটো লিখিব লাগিব। সো ইয়াত মেইন ভাৰ্বটো লিখাৰ এটা নিয়ম আছে, মনত ৰাখিবা যে যেতিয়াই তোমালোকে মেইন ভাৰ্বৰ পৰা হেল্পিং ভাৰ্ব ডু ডিড বা ডাজ যিকোনো এটা হেল্পিং ভাৰ্বৰ হেল্প লবা, সহায় লবা, তাৰ পিছত যেতিয়া সাবজেক্টৰ পিছত তোমালোকে মেইন ভাৰ্বটো পুনৰ ইয়াত লিখিবলৈ আহিবা তেতিয়া মনত ৰাখিবা, মোস্ট ইম্পৰ্টেন্ট কথা হয়, তেতিয়া মনত ৰাখিবা যে মেইন ভাৰ্বটো সদায় ভাৰ্বৰ ফার্স্ট ফর্মত লিখিবই লাগিব। I repeat it once again, যেতিয়াই মেইন ভাৰ্বৰ পৰা ডু ডিড ডাজ তোমালোকে ইউজ কৰিবা হেল্পিং ভাৰ্ব হিচাপে, তাৰ পিছত সাবজেক্টৰ পিছত যেতিয়া মেইন ভাৰ্বটো লিখিব লগা হয় তেতিয়া কিন্তু মেইন ভাৰ্বটো সদায় ভাৰ্বৰ ফার্স্ট ফর্মত লিখিবাই, নহলে কিন্তু ভুল হ'ব। তোমালোকে নিশ্চয় বুজিব পাৰিছা? ওকে, ঠিক আছে। দেন বাকি যিখিনি আছে গোটেইখিনি সেম লিখিলে হৈ গল আৰু পৰিৱৰ্তন কৰিব নালাগে। জাস্ট আমালোকক কি কৰিব লাগিব ইয়াত জাস্ট হেল্পিং ভাৰ্বটো লিখিব লাগে, সাবজেক্টটো লিখিব লাগে, দেন মেইন ভাৰ্বটো ফার্স্ট ফর্মত লিখিব লাগে। এইখিনিহে পৰিৱৰ্তন কৰিব লাগে আৰু বেলেগ একো পৰিৱৰ্তন কৰিব নালাগে। লাষ্টত যিখিনি আছে গোটেইখিনি সেম লিখি দিবা আৰু শেষত question mark দিবলৈ কিন্তু নাপাহৰিবা, নহলে ভুল হৈ যাব। I hope তোমালোকে ভালদৰে বুজিব পাৰিছা। এতিয়া মই সেকেন্ড question লৈ আগুৱাই গৈছো। This is the question number 2. Okay, he has agreed to come, অৰ্থাৎ তেখেত আহিবলৈ সন্মতি হৈছে। সো হয়বোধক বাক্য হয়, সাবজেক্টৰে স্টার্ট হৈছে। সো no doubt it is an affirmative sentence, আমি ইন্টাৰগেটিভত পৰিৱৰ্তন কৰিম। তেনেহলে কি কৰিব লাগিব, প্ৰথমত হেল্পিং ভাৰ্ব লিখিব লাগিব। ফার্স্ট we have to find out the helping verb from this given sentence, এই সেন্টেন্সটোৰ পৰা হেল্পিং ভাৰ্বটো বিচাৰি উলিয়াব লাগিব। and in this sentence has is the helping verb here, has to নিজে এটা হেল্পিং ভাৰ্ব হয়, গতিকে আমাক আৰু does বা do বা did ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। সেইখন আমি কি কৰিছো ইয়াত ডাইৰেক্ট
has to ইয়াত আমি লিখি দিছো as a helping verb okay then subject to লিখিব লাগে subject to he লিখি দিলো আৰু বাকি যিখিনি আছে গোটেইখিনি লিখাৰ পিছত question mark দি দিলো বাস হৈ গল that's all আৰু একোই নাই ইয়াত কৰিবলৈ I hope তোমালোকে বুজিব পাৰিছা okay next question 3 number question 3 they always help us অৰ্থাৎ হিয়তে সদায় আমাক কি কৰে সহায় কৰে so এটো affirmative sentence হয় interrogative কৰিব লাগে first আমি কি কৰিম যে helping verb আছে না নাই চাব লাগিব so ইয়াত helping verb নাই যেটো subject হয় always helping verb নহয় help to main verb হয় as to কোনো verb নহয় so যেটো helping verb নাই তেনে হলে কি কৰিব লাগিব do did does যিকোনো এটা লব লাগিব তাৰ বাবে কি চাব লাগিব তাৰ বাবে আমাক main verb to চাব লাগিব আৰু এই সেন্টেন্সটোত মেইন ভার্বটো দিয়া আছে হেল্প আৰু হেল্পটো কি ফর্মত দিয়া আছে এটো ভার্বৰ ফার্স্ট ফর্ম হয় ভার্বৰ ফার্স্ট ফর্ম হলে কি হ'ব হেল্পিং ভার্ব ডু হ'ব ইয়াত মই লিখি দিছো ফার্স্ট ফর্ম হলে ডু হয় সেই কাৰণে আমি এই সেন্টেন্সটো কি কৰিম আমি ডু ৰে স্টার্ট কৰিম আই হোপ তোমালোকে বুজিব পাৰিছা দেন সাবজেক্ট লিখিব লাগিব দে সাবজেক্ট হয় সাবজেক্ট লিখিলো আৰু বাকি অলৱেজ টু অলৱেজ লিখি দিলো আৰু হেল্পিং ভার্বটো ফার্স্ট ফর্মত লিখিব লাগে আৰু হেল্পিং আৰু হেল্প ভার্বটো ফার্স্ট ফর্মত লিখিব লাগিব help verb to yet already first form দিয়া আছে ভার্বৰ গতিকে আমাক পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই গতিকে help এ লিখি দিলো আৰু শেষত as আছে as লিখি দিলো and then question mark put কৰি দিলো that's all আৰু ইয়াত একোই কৰিব লগা নাই হৈ গল খুব ইজি হয় নহয় জানো question number 4 মই অলপ শর্ট কৰি বুজাই দিম এতিয়া কাৰণ গোটেইখিনি কথা মই অলৰেডি কৈ দিছো আৰু বেলেগ ইয়াত কথা নাইয়ে so next question টা আছে they will help us same question হয় একে ধৰণৰ কোশ্চেন হয় সো ইয়াত হেল্পিং ভার্ব অলৰেডি দিয়া আছে will সো আমি will এ স্টার্ট কৰিম will টো প্ৰথমে লিখি দিলো দেন সাবজেক্ট টো লিখিলো তাৰ পিছত মেইন ভার্বটো আমি ইয়াত লিখি দিলো এন্ড দেন as টো লিখিলো এন্ড কোশ্চেন মার্ক হৈ গল ইন্টাৰোগেটিভ সেন্টেন্স মনত ৰাখিবা যদি তোমালোকে ইয়াত do did does ৰ বাহিৰে বেলেগ হেল্পিং ভার্ব লিখা তেতিয়া কিন্তু মেইন ভার্বটো পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই জাস্ট তোমালোকে মনত ৰাখিবা যদি do did does হে স্টার্ট কৰিছা তেনে হলে বা তেতিয়া হে হেল্পিং ভার্বটো কিন্তু ইয়াত তেতিয়া হে ইয়াত মেইন ভার্বটো আমাৰ ফার্স্ট ফর্মত পৰিৱৰ্তন হ'ব ওকে ওকে নেক্সট কোৱেশ্চন it rains a lot in June অৰ্থাৎ জুন মাহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে এইখিনি কথা হয় ইয়াত সো আমি ফার্স্ট কি বিচাৰিম ইয়াত হেল্পিং ভার্ব and in this sentence there is no helping verb this is the subject and this is the main verb rain and no helping verb is here and the main rain is the v fifth অর্থাৎ ভার্বৰ ফার্স্ট ফর্ম হয় so ভার্বৰ ফিফথ ফর্ম হয় আৰু ফিফথ ফর্ম হবলৈ হলে আমাৰ কি লিখিব লাগিব ইয়াত does লিখিব লাগিব so does লিখিলো then it লিখিলো rain to আমাক কি কৰিব লাগিব ভাৰ্বৰ ফার্স্ট ফর্মত লিখিব লাগিব কাৰণ আমি do did does or does to ব্যৱহাৰ কৰিছো মই অলৰেডি ইয়াত কৈ দিছো যে do did does ব্যৱহাৰ কৰিলে ভাৰ্বৰ ফার্স্ট ফর্ম লিখিব লাগিব সো এইখিনি কথা এইখিনি মেইন কথা তোমালোকে মনত ৰাখিবা দেন কোৱেশ্চন মাৰ্ক হৈ গল খুব ইজি হয় 6 নম্বৰ কোৱেশ্চন they are eager to leave ইয়াত হেল্পিং ভার্ব to চাই লম আমি আগত আছে না নাই হেল্পিং ভার্ব to are দিয়া আছে সো আমি are স্টার্ট কৰিলো they আছে they লিখিলো then বাকি other words খিনি লিখিলো হৈ গল no changes next she loves babies so ইয়াত কি দিয়া আছে ভার্বৰ ফিফথ ফর্ম দিয়া আছে হেল্পিং ভার্ব নাই so ভার্বৰ ফিফথ ফর্ম যদি হয় তেনে হলে কি লিখিব লাগিব does লিখিব লাগিব then she then verb to আমাক ফার্স্ট ফর্মত লিখিব লাগিব love লিখিলো and the babies লিখি দিলো then question mark খুব ইজি হয় next they feed a lot of cats so ইয়াত helping verb দিয়া নাই যদি helping verb নাই তেনে হলে তো main verb থাকিবই so main verb to দিয়া যে ভাৰ্বৰ ফার্স্ট ফর্মত so কি আহিব ইয়াত do আহিব do লিখিলো then subject to লিখিব লাগিব এটো subject আৰু subject লিখিলো feed এটো ভাৰ্বৰ ফার্স্ট ফর্মত অলৰেডি দিয়া আছে গতিকে আমাক পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই feed লিখিলো আৰু আদাৰ ওয়ার্ডস খিনি লিখি আমি শেষত কোৱেশ্চন মাৰ্ক দি দিলো হৈ গল ৰাইট আনসাৰ ওকে সো কোৱেশ্চন নম্বৰ 9 he runs a store in the city ইয়াত যেটো ভার্ব দিয়া আছে ভাৰ্বৰ ফিফথ ফর্ম দিয়া আছে গতিকে আমি does লিখিব লাগিব ওকে যেটো ইয়াত হেল্পিং ভার্ব নাই দেন সাবজেক্ট he তো আমি লিখি দিলো আৰু runs v5 ৰ পৰা আমি কি লিখিব লাগিব v1 লৈ চেঞ্জ কৰিব লাগিব v মানে ভার্ব হয়
So runs or v1 কি হ'ব run হ'ব আৰু other words খিনি লিখি আমি question mark দি দিলো হৈ গল so গোটেইখিনি question এনেকৈ কৰিব লাগিব okay she made a mistake here the main verb is made and this verb has been written in second form of the verb and if the verb is in second form then we have to take the helping verb did okay then we have to put the subject then I have written here subject she as in the question has been written she as subject then we have to write the first form of the main verb is made it is in second form and the first form is make I have written here make and the other words and at the end of the question there is a question mark that's all okay next question he knows your mother he knows your mother so in this sentence a sentence to the helping verb nai tene hole nischay main verb ase aru main verb to ki hoy yat verb or fifth form hoy so ki lobo lagibo moi prothomot bahut kibar already koi ahisu jodi tumaloke pahori joa tene hole mor kotha bor punor ebar khunibole chesta koriba just moron rakhibole chesta koriba main point keita tumaloke moron rakhibole chesta koriba ji kono question ahile tumaloke samadhan koribo paribai so আমি কি ললো ইয়াত ডাস ললো হেল্পিং ভার্ব হিসাবত কারণ এটো মেইন ভার্ব হয় দেন আমার ইয়াত কি দিয়া আছে হি দিয়া আছে সাবজেক্ট তো লিখিলো দেন মেইন ভার্বটো আমি ফার্স্ট ফর্মত লিখিলো নোস দিয়া আছে ফার্স্ট ফর্মত লিখিলে কি হ'ব নো হ'ব আৰু আদার ওয়ার্ডস খিনি ইয়াত লিখি দিলো সেম লিখি দিলো একেই হ'ব চেঞ্জ বা পৰিবৰ্তন নহব আৰু শেষত কিন্তু তোমালোকে কোৱেশ্চন মাৰ্ক দিবলৈ না পাহৰিবা মই প্ৰথমত কৈ আহিছো আকৌ কৈ দিছো যাতে তোমালোকে পাহৰি নযোৱা নেক্সট কোৱেশ্চন she completed the task yesterday so baki keita tomaloko hoyto nischoy pariba tomaleke bar sai loba jodi kiba iya tomalokor confusion thake tene hole comment box ot comment koriba ma tomalokor confusion khini dur korar babe jotesto chesta korim so ami etia question number 2 লৈ aguai যাও question number 2 dama ki khudise change the following affirmative sentences into negative sentence so agottu dame ki paisulu যে affirmative sentence ক পৰিবৰ্তন কৰিব লাগিব interrogative sentence লৈ কিন্তু এইবাৰ আমাক কি কৰিব লাগিব এই বুলি আমাক affirmative sentence ঠিকই আছে আগৰ নিচিনা কিন্তু পৰিবৰ্তন কৰিব লাগিব negative sentence লৈ অৰ্থাৎ নাবোধক বাক্য লৈ যেনেকুৱা তাই গৰাকী ধুনীয়া ছোৱালী এটো হয়বোধক বাক্য হয় যদি নাবোধক লৈ পৰিবৰ্তন কৰো তেনে হলে কথাখিনি কেনেকৈ ক'ব লাগিব যে তাই গৰাকী ধুনীয়া ছোৱালী নহয় so নাবোধক বাক্যত পৰিবৰ্তন কৰিব লাগিব so negative means নাবোধক so আমি তো আগত পাই আহিলো যে affirmative sentence to কেনেকৈ interrogative sentence লৈ পৰিবৰ্তন কৰিব লাগে বা interrogative sentence ত পৰিবৰ্তন কৰিবলৈ হলে আমি কিহেৰে স্টাৰ্ট কৰিব লাগে ঠিক তেনেকৈ negative sentence ত পৰিবৰ্তন কৰিবলৈ হলে তাৰ structure বা গঠনটো কেনেকৈ হ'ব লাগে সেইখিনিও আমাক কিন্তু জানিবই লাগিব তেতিয়া হলে এখিনি খুবে ইজি হ'ব ওকে সো affirmative sentence to বিষয় মই আৰু নকও মই প্ৰথমত কৈ আহিছো সো নেগেটিভ সেন্টেন্স to কেনেকৈ হ'ব মনত ৰাখিবা নেগেটিভ সেন্টেন্স স্টাৰ্ট হ'ব সাবজেক্টেৰে এতিয়া তোমালোকে হয়তো ক'ব পাৰা যে স্যাৰ আপুনি তো অলপ আগতে ক'লে যে সাবজেক্টেৰে affirmative sentence স্টাৰ্ট হয় yes affirmative sentence আমাৰ সাবজেক্টেৰে স্টাৰ্ট হ'ব নেগেটিভ সেন্টেন্স সাবজেক্টেৰে স্টাৰ্ট হ'ব তেনে হলে পাৰ্থক্যখিনি ক'ত আছে ইয়াত মন ৰাখিবা সাবজেক্টৰ পিছত আমাক ইয়াত লিখিব লাগিব হেল্পিং ভাৰ্ব দেন নেগেটিভৰ নট ফৰ্মটো লিখিব লাগিব বা কেতিয়াবা নো আহিব পাৰে বা নেভাৰ আহিব পাৰে এনেকুৱা নেগেটিভ ওয়াৰ্ডবোৰ আহিব পাৰে তোমালোকে মনত ৰাখিবা কিন্তু এইখিনি নেগেটিভ ওয়াৰ্ড নাবোধক শব্দবোৰ তোমালোকক কিন্তু সদায় হেল্পিং ভাৰ্বৰ পিছতে লিখিব লাগিব আৰু হেল্পিং ভাৰ্বটো ক'ত লিখিব লাগিব সাবজেক্টৰ পিছত লিখিব লাগিব আৰু তাৰ পিছত আমাক কি লিখিব লাগিব মেইন ভাৰ্ব লিখিব লাগিব and then other words লিখাৰ পিছত ফুল ষ্টপ দিব লাগিব সো তোমালোকে হয়তো বুজিব পাৰিছা যে affirmative sentence আৰু negative sentence ৰ structure বা গঠনখিনি কেনেকুৱা হয় মই এখিনি negative sentence ৰ structure লিখি দিলো আৰু affirmative কেনেকুৱা আছিল subject আছিল তাৰ পিছত main verb আছিল and then other words আছিল and then full stop ইয়াত not না আছিল বা helping verb না থাকে অৰ্থাৎ affirmative sentence ত helping verb বা not never no এইবোৰ না থাকে সো আমি বুজাই পালো যে নেগেটিভ সেন্টেন্স হ'বলে হলে সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব লিখিব লাগিব আৰু তাৰ পিছত
নেগেটিভৰ যি ৱাৰ্ডৰ প্ৰয়োজন হয় সেইখিনি লিখিব লাগিব আৰু আফাৰ্মেটিভ সেন্টেন্সৰ নেগেটিভৰ নটৰ কোনো প্ৰয়োজন নাই অৰ্থাৎ নেগেটিভ যেটো আমি চেঞ্জ নকৰিম গতিকে নটৰটো কথাই নাহে আৰু হেল্পিং ভাৰ্বৰ কোনো প্ৰয়োজন নাই সো এইখিনি কথা এইখিনি হল মেইন পইণ্ট এইখিনি মনত ৰাখিবলগীয়া কথা গতিকে এইখিনি কথাই তোমালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা তেনেহলে যিকোনো কোৱেশ্চনৰ তোমালোকে সমাধান শুদ্ধকৈ কৰিব পাৰিবা ওকে সো এতিয়া মই প্ৰথম কোৱেশ্চন লৈ আগুৱাই যাও মই মেইন কথাখিনি অলৰেডি কৈ দিছো জাস্ট কোৱেশ্চন বৰ এবাৰ চাই লও John has fallen ill সো আগৰ নিচিনাকৈ আমি প্ৰথমত যিখিনি কৰি আহিলো কি কৰি আহিলো যে প্ৰথমত আমাক চাব লাগিব যে কোৱেশ্চনটোত হেল্পিং ভাৰ্ব দিয়া আছে না নাই নেগেটিভৰ ক্ষেত্ৰতো আমাক চাব লাগিব যে কোৱেশ্চনটোত হেল্পিং ভাৰ্ব দিয়া আছে না নাই ওকে সো কোৱেশ্চনটোত হেল্পিং ভাৰ্ব দিয়া আছে ইয়াত has to হেল্পিং ভাৰ্ব নিজেই হয় ওকে সো নেগেটিভ হবলৈ হলে কি কৰিব লাগিব প্ৰথমত সাবজেক্টেৰ স্টাৰ্ট হ'ব লাগিব সো সাবজেক্ট কি হয় জন হয় সো আমি জন ইয়াত লিখি দিলো সাবজেক্ট কোনো পৰিৱৰ্তন কৰিব লগা নাই তাৰ পিছত কি লিখিব লাগিব তাৰ পিছত হেল্পিং ভাৰ্ব লিখিব লাগিব আৰু এই সেন্টেন্সটোত হেল্পিং ভাৰ্ব দিয়া আছে আমাৰ সেন্টেন্সটোৰ পৰা বা কোৱেশ্চনটোৰ পৰা হেল্পিং ভাৰ্বটো ল'ব লাগিব ওকে সো ইয়াত হেল্পিং ভাৰ্বটো দিয়া আছে has গতিকে আমি has লিখি দিলো নো প্ৰবলেম আৰু তাৰ পিছত কি লিখিব লাগে not বা no বা never আমি নটৰে ইউজ কৰিম যদি আমি কোৱেশ্চনত ইয়াত থাকে যে কেতিয়া no হ'ব বা never হ'ব তেতিয়া মই বুজাই দিম এতিয়া নটৰে মই ইউজ কৰি দি আছো সো has লিখিলো হেল্পিং ভাৰ্ব আৰু নেগেটিভৰ কাৰণে আমি not to লিখিলো আৰু fallen লিখি দিলো দেন ill অৰ্থাৎ এইখিনি সেম হ'ব নটৰ পিছত যিখিনি আছে গোটেইখিনি সেম লিখি দিলে হৈ গল আৰু শেষত কিন্তু ফুল স্টপ হ'ব কোৱেশ্চন মাৰ্ক নিদিবা এইখিনি ইন্টাৰোগেটিভ সেন্টেন্সতে ব্যৱহাৰ কৰা হয় ওকে সো ইয়াৰ কোৱেশ্চনটো হল John has fallen ill অৰ্থাৎ জন অসুস্থ হৈছে তো ইয়াৰ আনসাৰটো হল John has not fallen ill অৰ্থাৎ জন অসুস্থ হোৱা নাই সো আমি নেগেটিভত পৰিৱৰ্তন কৰি দিলো সেকেন্ড কোৱেশ্চন He plays hockey so he plays hockey এতিয়া আমাক চাব লাগিব হেল্পিং ভাৰ্ব দিয়া আছে না নাই কোৱেশ্চনটোত হেল্পিং ভাৰ্ব নাই এটো হল মেইন ভাৰ্ব আৰু মেইন ভাৰ্বটো দিয়া আছে ভাৰ্বৰ ফিফথ ফৰ্মত দিয়া আছে সো আমি এতিয়া পৰিৱৰ্তন কৰিম প্ৰথমত কি লিখিব লাগিব সাবজেক্ট লিখিব লাগিব সো হি সাবজেক্ট দিয়া আছে সাবজেক্ট লিখিলো এতিয়া আমাক হেল্পিং ভাৰ্বৰ প্ৰয়োজন হৈ পৰিছে সো মেইন ভাৰ্বটো দিয়া আছে ভাৰ্বৰ ফিফথ ফৰ্মত যদি ভাৰ্বৰ ফিফথ ফৰ্ম হয় তেনে হলে হেল্পিং ভাৰ্ব কি লিখিব লাগিব মইতো ইয়াত কৈ দি আইছো তোমালোকে নিশ্চয় জানা ভাৰ্বৰ ফিফথ ফৰ্ম হলে আমাক ডাস লিখিব লাগে এইখিনি তোমালোকে মনত ৰাখিবা সো আমি ইয়াত কি লিখিম ডাস লিখিম গতিকে আমি ইয়াত ডাস লিখিলো নেগেটিভৰ বাবে আমি নট লিখিলো আৰু বাকি যিখিনি মেইন ভাৰ্ব আছে সো মনত ৰাখিবা আগৰ নিচিনা কথা যে ডু ডিড ডাস যেটো লিখিলো তেনে হলে মেইন ভাৰ্বটো কি হল লিখিব লাগিব ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত লিখিব লাগিব ইয়াত প্লেজ আছে আমি ইয়াত প্লে লৈ পৰিৱৰ্তন কৰিলো এইখিনি পৰিৱৰ্তন কৰিবাই তোমালোকে ওকে দেন হকি বা আৰু কিবা কিবি শব্দ থাকিলে গোটাখিনি লিখি দিবা দিয়াৰ পিছত ফুল স্টপ দিবা হৈ গল সো খুব ইজি হয় এইবোৰ কোৱেশ্চন মই আৰু এটা কোৱেশ্চন মিডলৰ পৰা এটা বুজাই দি আছো বাকিবোৰ তোমালোকে চেষ্টা কৰিবা যেনেকুৱা মই কোৱেশ্চন নম্বৰ 9 টো বাৰ বুজাই দি আছো ইয়াত লিখা আছে দি পিয়ন rang the bell ওকে আমাক কি কৰিব লাগিব নেগেটিভত পৰিৱৰ্তন কৰিব লাগিব আমাক নট এটা লিখিব লাগিব নট আৰু নট লিখিব লাগিলে তাৰ আগত কি লিখিব লাগিব হেল্পিং ভাৰ্বৰ আগত কি থাকিব লাগিব সাবজেক্ট এইখিনি হে আমাক মনত ৰাখিব লাগে ঠিক আছে সো আমাক নট লিখিব লাগে নটৰ বাবে আমাক হেল্পিং ভাৰ্বৰ প্ৰয়োজন আছে ওকে চাই লও এবাৰ এই কোৱেশ্চনটো সাবজেক্ট দি আছে দি পিয়ন সাবজেক্টটো লিখিলো এতিয়া আমাক হেল্পিং ভাৰ্বৰ প্ৰয়োজন আছে মই ওপৰত দি আহিছো অলৰেডি কেনেকুৱা ষ্ট্ৰাকচাৰ আছিল সো হেল্পিং ভাৰ্বৰ বাবে আমাৰ ইয়াত মেইন ভাৰ্বটো দি আছে ভাৰ্বৰ সেকেন্ড ফৰ্মৰ বাবে কি হয় সেকেন্ড ফৰ্মৰ বাবে ডিড হয় মই অলপ আগতে কৈ দি আহিছিলো সো ইয়াত ডিড লিখিলো ঠিক আছে ডিডৰ পিছত নট লিখিব লাগিব কাৰণ আমি নেগেটিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰি আছো নেগেটিভত পৰিৱৰ্তন কৰিলে নটটো লিখিবই লাগিব নাবোধকত পৰিৱৰ্তন হ'বই লাগিব কোৱেশ্চনটো নট লিখিলো আৰু তাৰ পিছত কি কৰিব লাগিব এতিয়া মেইন ভাৰ্বটো ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত চেঞ্জ কৰিব লাগিব ইয়াত দি আছে rang সো ইয়াৰ ফাৰ্স্ট ফৰ্ম হল ring সো এটো মনত ৰাখিবা কি কথা যে যেতিয়াই মেইন ভাৰ্বৰ পৰা ডু ডিড ডাস তোমালোকে ব্যৱহাৰ কৰিবা তেতিয়া কিন্তু মেইন ভাৰ্বটো যেতিয়া পুনৰ এবাৰ লিখিবা তেতিয়া সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্মত লিখিবা এইখিনি মোস্ট ইম্পৰ্টেন্ট কথা মনত ৰাখিবা আৰু শেষৰ যিখিনি আছে গোটেইখিনি লিখি পেলাই ফুল স্টপ দিলে হৈ গল সো আই হোপ তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা বাকিবোৰ কোৱেশ্চন এনেকুৱা দিয়া আছে সো তোমালোকে চালে ভালদৰে বুজিব পাৰিবা সো মই বাকি কেইটা সমাধান কৰি নিদু তোমালোকৰ কিতাপত দিয়া আছে
তাৰ পৰা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যদি কিবা অসুবিধা হয় বা প্ৰবলেম হয় তেনেহলে কমেন্ট কৰিবা মই নিশ্চয় তোমালোকক বুজাই দিম ওকে আৰু মই প্ৰথমতে কৈয়ে দিছো যে গোটেইকেইটা কোৱেশ্চন আনসাৰ বা ইয়াৰ যিকেইটা কোৱেশ্চন দিয়া আছে গোটেইখিনি পিডিএফ যদি পাব বিচৰা ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাৰ পৰা গোটেইখিনি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু নোট ডাউন কৰি ৰাখিব পাৰিবা ওকে সো ডিয়াৰ ষ্টুডেন্ট মই আৰু ভিডিওটো দীঘল নকৰো ইয়াতে মই সামৰি মাৰিছো গতিকে যদি তোমালোকে বুজিব পাৰিছা বা তোমাৰ কিবা উপকাৰ হৈছে বুলি তোমালোকে ভাবা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভাল লাগিছে যদি তেনেহলে লাইক কৰিবা আৰু তোমালোকে শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা ঠিক আছে so that's all for today see you on the next one thank you have a good day